Hi everyone, welcome back to my another mini vlog. আজি মা আৰু মই আকৌ আহিলোঁ নগাঁও ৰূপকোঁৱৰ চকৰ ওচৰত থকা শ্বু ৱৰ্ল্ডলৈ। ইয়াতে কালেকশ্যনবোৰ ভাল লাগে মানে মোৰ। মই ইয়াৰ আগৰ মিনি ভ্লগটোত কৈছিলোঁ যে আমাৰ গাঁৱত এইবাৰ 100 বছৰীয়া ৰাস হ'ব, যিহেতু আমি 5 দিনৰ কাৰণে আমি গাঁৱৰ ঘৰত একেবাৰে মানে থাকিবলৈ যাম আৰু ৰাসৰ কেইদিন। আৰু ঘৰটো যিহেতু বহুত পুৰণা, আমাৰ পুৰণা ঘৰটো, গতিকে অকণমান ৰিপেয়াৰ কৰা হৈছে আৰু অলপমান ঠিক ঠাক লগাই থাকিব পৰা কৰি মানে এতিয়া বস্তুবোৰ আজি নিছে আৰু মানে আধা আধি বস্তু কালিয়ে নিলে। আজি গোটেই গাড়ীত মানে যিখিনি লাগতিয়াল বস্তু চব পঠাই দিছোঁ ভৰাই পেলাই বাবাৰ লগত। মায়ে মই অকণমান লাহেকৈ গৈছিলোঁ, যিহেতু অকণমান বস্তু কিনিব লগা আছিলে সৰু সুৰা। তাৰপাছত ইফালে চব্জি বজাৰ কৰিলে মায়ে আৰু আহি পালোহি। মায়ে মই অকণমান দেৰিও হ'ল বাৰু আহি পাওঁতে। তাৰপাছত একাপ চাহ খাইছোঁ ধুনীয়াকৈ ব্ৰেড দি পেলাই। মোৰ মানে ডাষ্ট এলাৰ্জি আছে, মানে মই ধূলি মানে একদমেই সহ্য কৰিব নোৱাৰোঁ। আৰু এইফালে বাবাই মানে একদম জীয়েকৰ চিন্তা কৰি পূৰা হেল্প কৰিছে। পিছে এইটো ভিডিঅ' ক্লিপ দেখি পেলাই মায়ে কৈছে এইটো নিদিবা, কাৰণ জেঠাই কান্দিব। কাৰণ এবাৰ মানে মাছ বাচি থকা দেখি বাবাই জেঠাই গম পাই যি কান্দিছে। ভাইটিক বোলে সিহঁতে মাছ বাচিব দিছে, ইমান কষ্ট দিছে। ভায়েকক মানে ইমানেই মৰমত ডাঙৰ কৰিলে, কিবা এটা কৰিলে কান্দিয়ে পেলাই মানে। কামৰ মাজতে আহি মই এইবোৰ কৰি থাকোঁ, মানে কি ক'ম আৰু একদম ছেল্ফ অবছেছ। বাৰু মই এইফালে ক্লিন কৰি আছোঁ, মায়ে ডিনাৰ ৰেডি কৰি আছে। আৰু আজি মানে আমাৰ আলহী আছিলে, মোৰ মামী আইতা আৰু মামা আৰু মামী আহিছিল, মানে মোৰ মাৰ ডাঙৰগৰাকী মামী। আমি সকলোৱে মিলি ডিনাৰ কৰিলোঁ। মুন্নিক মিছ কৰিছোঁ, তাই যিহেতু ক্লাছ আছে আহিব পৰা নাই। আহিব আৰু তাই 8 তাৰিখে আহি যাব। আৰু এয়া মটন চিকেন আছিল আৰু চেলাড আছিল। অ'কে, আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে। সকলোৱে মৰম দিব যদি ভাল পালে, আৰু কালিৰ পৰা মিনি ব্লগছবোৰ মই দিম আৰু যিমান পাৰোঁ। ঠিক আছে, গুড নাইট, ষ্টে টিউন ফৰ নেক্সট মিনি ব্লগ, বাই।